জোনবিলৰ পাৰত ঐতিহাসিক জোনবিল মেলা। বিনিময়ৰ বাবে ভৈয়ামলৈ নামিল পাহাৰৰ মামা মামী। দেওশাল চাৰিভাই শিৱথানত মাংগলিক পূজা অৰ্চনা। আৰম্ভ হ'ল ঐতিহাসিক জোনবিল মেলা। পাহাৰৰ পৰা নামি অহা মামা মামীৰ উথপ থপত মুখৰ হ'ল জোনবিলৰ পাৰ। প্ৰথম দিনা দেওশাল চাৰিভাই শিৱথানত মাংগলিক পূজা অৰ্চনাৰে আৰম্ভণি হয় মেলাৰ। পূজা অৰ্চনাত ভাগ লয় গোভা দেউৰজাৰ বিষয়াবৰ্গই। তাৰ পিছতেই সম্পন্ন হয় বন্তি প্ৰজ্বলন। পৰৱৰ্তী পৰ্যায়ত সম্পন্ন হয় পতাকা উত্তোলন, জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি আৰু তিৱা জনগোষ্ঠীৰ নৃত্য গীত। আমাৰ তিৱাসকলৰ এটা ডাঙৰ নিয়ম আছে যে যিকোনো কাম কাজ কৰিলে আমি কণী কাটিব লাগে। আজি আমাৰ পৰম্পৰাগত পাহাৰ ভৈয়ামৰ সম্প্ৰতিৰ জোনবিল মেলাৰ শুভাৰম্ভৰ কাৰণে আৰু শুভকামনাৰ কাৰণে আমি ইয়াতে পূজা অৰ্চনা কৰি আমি কণী কাটিলোঁ। কণী কটাৰ অৰ্থটো হৈছে কি, যিমান ইয়াতে অপায় অমংগল হ'ব সেইখিনি নাশ কৰি পৰ্বত ভৈয়ামৰ পৰা অহা লোকসকলে জোনবিল মেলা যাতে সুকলমে মেলা কৰিব পাৰে, তাৰ কাৰণে আমি আজি মঙলা চালোঁ। উল্লেখ্য যে আজি প্ৰথম দিনটোত মেলাত বিভিন্ন খাদ্য সামগ্ৰীলৈ উপস্থিত হয় পাহাৰৰ মামা মামীসকল। সমান্তৰালভাৱে উপস্থিত হয় ভৈয়ামৰ কৃষিজীৱী লোকসকলো। প্ৰত্যেক বছৰে আহে? কোন কোন আহিল? পৰিয়াল কিমান আহিছে মানুহ? আহিছে 3 জন। হালধি, গোলমৰিচ আৰু কিবা কিনি আনিছোঁ আৰু। প্ৰত্যেক বছৰে আহি আছোঁ, খোলাখুলি আছে আৰু কিছুমান বস্তু ইমান খোলাখুলি বহুত কামতে আহিছোঁ আমি। আজি ৰাতিপুৱা আহিছোঁ 3-4 বজাত আহিছোঁ আৰু পৰহি এই শনিবাৰে যাম। শনিবাৰে কিহৰ লগত খলাব? কি কি আনিলে এইবাৰ? হালধি আনিছোঁ, গোলমৰিচ আনিছোঁ, জলকীয়া কিবা কিনি বহুত ধৰণৰ বস্তু আনিছোঁ, কচু বহুত ধৰণৰ বস্তু আনিছোঁ। জোনবিল মেলাৰ দ্বিতীয় দিনটোত সম্পন্ন হ'ব বহুকেইটা কাৰ্যসূচী। বিশেষকৈ কাহিলী পুৱাতে আৰম্ভ হ'ব ঐতিহাসিক বিনিময় প্ৰথা। লগতে দ্বিতীয় দিনটোত সম্পন্ন হ'ব ঐতিহাসিক জোনবিল মেলাত মাছ ধৰা পৰ্ব। লগতে গোভা দেউৰজাৰ নেতৃত্বত বহিব ৰাজ দৰবাৰো। মুঠৰ ওপৰত উদুলি মুদুলি হৈ পৰিছে ঐতিহাসিক জোনবিল মেলাৰ বাকৰি। জাগিৰোডৰ পৰা ভিডিঅ' জাৰ্নেলিষ্ট ৰঞ্জিত শৰ্মাৰ সহযোগত ধনঞ্জয় প্ৰসাদ, NKTV+।